লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ খবৰ ল'বলৈ 28 দিনৰ মূৰত কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী। আৰু ৰাহুল গান্ধী অসমলৈ অহা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য যে জুবিন গাৰ্গৰ অৱশেষত 28 দিনৰ মূৰত যে ৰাহুল গান্ধীৰ খবৰ ল'বলৈ মনত পৰিল তাৰ বাবে ভাল লাগিছে। আৰু যদিহে ৰাহুল গান্ধীয়ে বিচাৰে তেনেহ'লে কাইলৈ মই ৰাহুল গান্ধীক সংগ দিম আৰু সমান্তৰালকৈ অসমলৈ অহা ৰাহুল গান্ধীক স্বাগতম জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই গুৰুত্বপূৰ্ণ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ খবৰ ল'বলৈ 28 দিনৰ পাছত কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী। জুবিন গাৰ্গৰ খবৰ ল'বলৈ অৱশেষত মনত পৰিল কংগ্ৰেছৰ ৰাহুল গান্ধীৰ, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কাইলৈ জুবিন গাৰ্গৰ খবৰ ল'বলৈ আহিব ৰাহুল গান্ধী আৰু খবৰ ল'বলৈ ৰাহুল গান্ধী অসমত উপস্থিত হ'ব। জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ 28 দিনৰ মূৰত ৰাহুল গান্ধীৰ মনত পৰিছে অসমলৈ আহিবলৈ। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাও আমি কংগ্ৰেছৰ কোনো এগৰাকীক বিচাৰিছিলোঁ, কিন্তু তেতিয়াও তেওঁলোকৰ কোনো এগৰাকীক দেখিবলৈ পোৱা নগ'ল। প্ৰিয়ংকা গান্ধী বা ৰাহুল গান্ধী কোনোবা এজন আহিব পাৰিলেহেঁতেন, কিয়নো এয়া এক অৰাজনৈতিক বিষয়। ভূপেন হাজৰিকাৰ সময়তো কোনো এজন অহা নাছিল। এতিয়া যে 28 দিনৰ মূৰত হ'লেও জুবিন গাৰ্গৰ খবৰ ল'বলৈ আহিব, তাৰ বাবে স্বাগতম জনাইছোঁ। হিয়াৰামতো জুবিন গাৰ্গৰ খবৰ ল'বলৈ ৰাহুল গান্ধী অহা কথাটোক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ পাছত কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী। জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা 28টা দিন পাৰ হ'ল আৰু এই 28টা দিনত বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লোক আহি খবৰ ল'লে। বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লোকে জুবিন গাৰ্গৰ এই অনাকাংক্ষিত ঘটনাৰ সময়ত পৰিয়ালৰ কাষত থিয় দিলে। জুবিন গাৰ্গক শেষবাৰৰ বাবে সৰু সজাইতো বহু লোকে আহি চালেহি। তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ কিন্তু কোনো এগৰাকী প্ৰতিনিধি আহি উপস্থিত নহ'ল। অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত কোনোবা এগৰাকী অহাটো বিচাৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু তেনে পৰিপ্ৰেক্ষিতত কোনো এগৰাকী উপস্থিত নোহোৱাত বিষয়টোক লৈ চৰ্চাও নাই আৰু বিষয়টোক লৈ মাতো মতা নাছিল। কিন্তু তেনে পৰিপ্ৰেক্ষিতত প্ৰিয়ংকা গান্ধী অথবা অন্যান্য কোনোবা এগৰাকী কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ লোকক অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত কাষত বিচাৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু সকলো ঘটনা পৰিঘটনাৰ 28টাকৈ দিন পাৰ হোৱাৰ পাছত কাইলৈ সময় ওলাইছে ৰাহুল গান্ধীৰ। আৰু তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এতিয়া স্বাগতম জনোৱাৰ বাহিৰে আৰুনো কি কৰিব পাৰিম। যদি ৰাহুল গান্ধীয়ে বিচাৰে তেনেহ'লে কাইলৈৰ দিনটোত ময়ো সংগ দিম বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাহুল গান্ধী আগমন সন্দৰ্ভত কৰা মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছোঁ। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধী আহক, ৰাহুল গান্ধী আহক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ। খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰামতো জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া।
আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক,
কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই। আহিব লাগে, খালি 28 দিনৰ পিছত আহিছে। জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে, তেওঁ 28 দিনৰ পিছত আহিছে। তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধী আহক, ৰাহুল গান্ধী আহক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰেই নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে, মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই।